সো বন্ধুসকল যোনবিলাকে বৰ্তমানলৈকে যিহেতু আজি স্পট এডমিশ্যন হয় আজি 15 তাৰিখ তোমালোকে যদিহে তোমালোকৰ স্পট এডমিশ্যনত তোমালোকে যোনখন মেৰিট লিষ্টত যিহেতু ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ নাম অহা নাছিলে কিন্তু এতিয়া তোমালোকে যদি মেজৰ ল'ব গৈছা তোমালোকে যিহেতু মেজৰৰ ছিটটো নাই তেনেহ'লে তোমালোকে এতিয়া কি কৰিবা সো তোমালোকে পোনপ্ৰথমে আহি পেলাই তোমালোকে যোনখন এপ্লাই কৰিছিলা তাত তোমালোকে ডিসকাৰ্ড মাৰি দিবা ডিসকাৰ্ডত মাৰাৰ পিছত তোমালোকে ডাইৰেক্ট এপ্লাই নাওত ক্লিক কৰি দিবা ডিসকাৰ্ডত মাৰাৰ পিছত তোমালোকে যিহেতু এতিয়া যোনখন কলেজৰ মই কৰি দিছোঁ সেইখন কলেজৰ আছিলে ৰহা কলেজৰ ল'ৰাজনৰ সো তোমালোকে প্ৰথম সকলোবোৰ এনেকৈ দি ল'বা নন কুইটত দিবা তাৰপিছত ইউনিভাৰ্চিটি সিলেক্ট কৰিবা যোনখন ইউনিভাৰ্চিটি হয় সো ইউনিভাৰ্চিটিখন দি দিবা সো মই দি দিওঁ সিলেক্ট কৰি যোনখন ইউনিভাৰ্চিটি হয় মই কৰিছিলোঁ ৰহা কলেজৰ হয় সো গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত হয় সো গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত সিলেক্ট কৰিবা তাৰপিছত তোমালোকে যোনখন কলেজখন হয় কলেজখন চাই ল'বা চাই পেলাই সিলেক্ট কৰিবা কলেজখন কোনখন কলেজ হয় তাৰপিছত যোনখন কলেজ হয় কলেজখন সিলেক্ট কৰিবা যিহেতু ৰহা কলেজ হয় মই ৰহা কলেজ সিলেক্ট কৰি দিছোঁ সো তোমালোকৰ যোনখন কলেজ হয় কলেজখন সিলেক্ট কৰিবা তাৰপিছত সিলেক্ট প্ৰগ্ৰামত সিলেক্ট কৰিবা আৰ্টছ কমাৰ্চ সায়েন্স তোমালোকে সিলেক্ট কৰিবা যিহেতু বেচেলাৰ ডিগ্ৰী হয় সো আণ্ডাৰ গ্ৰেজুৱেশ্যন তাৰপিছত NEP ষ্ট্ৰীম সিলেক্ট কৰিবা তাৰপিছত যোনটো প্ৰগ্ৰাম হয় প্ৰগ্ৰামটো তুমি আৰ্টছ কমাৰ্চ সায়েন্স যিহৰ লৈছিলা সো তাত সিলেক্ট কৰিবা যিহেতু মই আৰ্টছৰ কৰি দিছিলোঁ সো আৰ্টছৰ ক্লিক কৰিছোঁ তাৰপিছত তোমালোকে যোনটো আই বাটনটো হয় আই বাটনটো ক্লিক কৰিবা ক্লিক কৰাৰ পিছত যোনটো প্ৰচিড হয় প্ৰচিডত ক্লিক কৰি দিবা প্ৰচিডত ক্লিক কৰাৰ পিছত ঠিক এনেদৰে আহি যাব তাৰপিছত অহা যোৱাৰ পিছত যোনটো মই যিহেতু মেজৰত যিহেতু তাৰ ছিট নাই সেইকাৰণে মই মাইনৰ সিলেক্ট কৰিম সো এতিয়া মাইনৰ যিহেতু ল'ব বিচাৰে অসমীয়াত মাইনৰ আৰু পলিটিকেল সায়েন্সত দুইটাতে মাইনৰ ল'ব বিচাৰে সো মই প্ৰথম দি দিওঁ এইকেইটা যেহেতু মই অসমীয়া আৰু পলিটিকেল সায়েন্সত দি দিছোঁ তাৰপিছত প্ৰগ্ৰাম সিলেকশ্যন কৰি দিলোঁ তাৰপিছত পাৰ্চনেল ডিটেইলছটো আহিব তোমালোকে চাই ল'বা চাই গ'লে যোনটো নেক্সট অপশ্যনটো হয় নেক্সট অপশ্যনত ক্লিক কৰি দিবা সো মই নেক্সট অপশ্যনত ক্লিক কৰি দিছোঁ তাৰপিছত ইয়াত যিহেতু দেখিছোঁ মই অসমীয়াত যিহেতু মাইনৰ লৈছোঁ সো অসমীয়া মাইনত তোমালোকে যোনটো আই বাটনটো হয় সো তাত সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত তোমালোকে কিমান পাৰ্চেণ্টেজ পাইছিলা কিবা খেলিমেলি আছে যদি চেক কৰিব পাৰিবা নহ'লে তোমাৰ সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিবা দি পেলাই যোনটো আই বাটনটো হয় আই বাটনটো ক্লিক কৰিবা তাৰপিছত সেভ এণ্ড নেক্সটত ক্লিক কৰিবা তাৰপিছত আহিব একাডেমিক ৰিজাল্ট সেভ ছাকচেছফুলি বুলি আহিব তুমি একাডেমিক ৰিজাল্টটো চেক কৰিবা কিবা প্ৰব্লেম আছে নেকি চাই ল'বা নহ'লে তোমালোকে যোনটো নেক্সট অপশ্যনটো হয় নেক্সট অপশ্যনটো ক্লিক কৰি দিবা তাৰপিছত অৰ্ডাৰ ডিটেইলছত আহিব তোমালোকে চাই ল'বা চাই লোৱাৰ পিছত যোনটো নেক্সট অপশ্যনটো হয় তাত ক্লিক কৰি দিবা তাৰপিছত আপলোডছত চাবা কিবা ডকুমেণ্ট কিবা আপলোড মানে কিবা খেলিমেলি হৈ আছে নেকি চাই ল'বা নহ'লে যোনটো প্ৰিভিউ অপশ্যনটো হয় প্ৰিভিউটো ক্লিক কৰি দিবা প্ৰিভিউটো ক্লিক কৰাৰ পিছত তোমালোকে যোনটো সাবমিট অপশ্যনটো আহি দেখা পাব মই দেখাই দিছোঁ চোৱা প্ৰিভিউত ক্লিক কৰাৰ পিছত যোনটো সাবমিট অপশ্যনটো আহিছে সো সাবমিটটো ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত যোনটো কনফাৰ্মেশ্যন আহিব কনফাৰ্মেশ্যনটো আহিবলৈ তোমালোকে যোনটো সিলেক্ট গোটেইকেইটা যোনটো ভেৰিফাই ডিটেইলছৰ গোটেইকেইটাত সিলেক্ট কৰিবা বক্সৰ কেইটাত সিলেক্ট কৰাৰ পিছত যোনটো সাবমিট এপ্লিকেশ্যন হয় সো সাবমিট এপ্লিকেশ্যনত ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত ঠিক অকণমান ৱেইট কৰিবা ৱেইট কৰাৰ পিছত তোমালোকৰ যোনখন দেখাইছে দি এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি ৰিচিভ তাৰপিছত তোমালোকে ইয়াৰ পৰা এখন প্ৰিণ্টখন উলিয়াব লাগিব মই দেখাই দিছোঁ কেনেদৰে তললৈ স্ক্ৰল ডাউন কৰিবা যিহেতু মই এখন কৰিছিলোঁ এইটো দেখাইছে অসমীয়াত মাইনৰ লৈছোঁ আৰু পলিটিকেল সায়েন্স যিহেতু মই মাইনৰতে ছিট আছে তাৰপিছত তোমালোকে এইপিনে ছাইডত দেখিবা প্ৰিণ্ট ফৰ্মখন আছে সো এইটো দেখা পাইছে ছাইডত প্ৰিণ্ট ফৰ্ম আছে সো প্ৰিণ্ট ফৰ্মখন ক্লিক কৰি তোমালোকে ডাউনলোড কৰিব পাৰা ঠিক আছে তোমালোকে মানে এতিয়া লগতে এখন প্ৰিণ্ট আউট কৰি পেলাই আৰু লগত যি ডকুমেণ্ট আছে সকলো দি পেলাই তোমালোকে এডমিশ্যন আজিয়ে ল'ব পাৰিবা তো পাৰিলে নাই কমেণ্ট ছেকশ্যনত জনাব থেংক ইউ ফৰ ৱাচিং